নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ চেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম কুকুৰাৰ পোৱালি কিনোতে আপোনালোকে কি 10টা কথা জানিব লাগে, কি 10টা কথা নজনাকৈ আপোনালোকে কুকুৰাৰ পোৱালি কিনিব নালাগে সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰে আৰু এদিনীয়া পোৱালিলৈ ফাৰ্ম কৰিব বিচাৰে, কিন্তু আপোনালোকে এইটো কথা নাজানে যে কুকুৰাৰ পোৱালি কেনেকুৱা হ'ব লাগে, কেনেকুৱা ঠাইৰ পৰা পোৱালি কিনিব লাগে, আৰু এই কথাকেইটা নজনাকৈ যদি আপোনালোকে কুকুৰাৰ পোৱালি কিনে আৰু ফাৰ্ম কৰে তেতিয়া কিন্তু আপোনালোকে লোকচানৰ সন্মুখীন হ'ব, যাৰ বাবে আপোনালোকে হয়তো কুকুৰাৰ ফাৰ্ম বন্ধ কৰিবলগীয়া পৰিস্থিতি হ'ব। সেইকাৰণে কুকুৰাৰ পোৱালি কিনাৰ আগতে আপোনালোকে কেইটামান কথা জনাটো বহুত বেছি প্ৰয়োজন। যদি আপোনালোকে কুকুৰাৰ ফাৰ্ম কৰিব বিচাৰে আৰু যদি আপোনালোকে এদিনীয়া পোৱালিলৈ ফাৰ্ম কৰিব বিচাৰে, তেন্তে পোৱালি কিনাৰ আগতে 1 নম্বৰতে আপোনালোকে কি প্ৰজাতিৰ কুকুৰা পোহপাল দিব সেইটো নিশ্চিত কৰিব লাগিব। আপোনালোকে কণী উৎপাদনৰ বাবে কুকুৰা পোহপাল দিব নে মাংস উৎপাদনৰ বাবে পোহপাল দিব, সেইটো আপোনালোকে আগতীয়াকৈ নিশ্চিত কৰিব লাগিব। মই আপোনালোকক আগতেও বহুবাৰ জনাইছোঁ যে কণী উৎপাদনৰ বাবে বেলেগ প্ৰজাতিৰ কুকুৰা পোহপাল দিয়া হয় আৰু মাংস উৎপাদনৰ বাবে বেলেগ প্ৰজাতিৰ কুকুৰা পোহপাল দিয়া হয়। যদি আপোনালোকে কণী উৎপাদনৰ বাবে কুকুৰা পোহপাল দিব বিচাৰে আৰু যদি আপোনালোকে সেইটো প্ৰজাতিৰ পোৱালি অৰ্ডাৰ নিদি বেলেগ প্ৰজাতিৰ পোৱালি অৰ্ডাৰ দিয়ে, তেতিয়া কিন্তু আপোনালোকে লোকচানৰ সন্মুখীন হ'ব, কিয়নো সেইটো প্ৰজাতিৰ কুকুৰাই যিমানখিনি দানা খাব সেই হিচাপে কিন্তু কণী নিদিব। সেইকাৰণে আপোনালোকে কিহৰ বাবে কুকুৰা পোহপাল দিব সেইটো আগতীয়াকৈ নিশ্চিত কৰিব আৰু সেই অনুসৰি আপোনালোকে পোৱালি অৰ্ডাৰ দিব, তেতিয়া আপোনালোকে লোকচানৰ সন্মুখীন হ'বলগীয়া নহয়। যদি আপোনালোকে কুকুৰাৰ পোৱালি কিনিব বিচাৰে তেন্তে দ্বিতীয়তে কুকুৰাৰ পোৱালি আপোনালোকে সদায় নিজৰ বিশ্বাসযোগ্য বা চাৰ্টিফাইড হেচাৰীৰ পৰাহে ক্ৰয় কৰিব। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকে য'ৰ-ত'ৰ পৰা কুকুৰাৰ পোৱালি কিনে, ক'ৰবাত কম দামতে পোৱালি পাইছোঁ বুলি যদি আপোনালোকে সেই ঠাইৰ পৰা পোৱালি কিনে, তেতিয়া কিন্তু আপোনালোকে ঠগ প্ৰবঞ্চনাৰ বলি হ'ব পাৰে বা আপোনালোকে লোকচানৰ সন্মুখীন হ'ব পাৰে। 2 টকা লাগিলে আপোনালোকে বেছিকৈ দিব, তথাপিতো আপোনালোকে সদায় নিজৰ বিশ্বাসযোগ্য বা চাৰ্টিফাইড হেচাৰীৰ পৰাহে পোৱালি কিনিবলৈ চেষ্টা কৰিব। যদি আপোনালোকে য'ৰ-ত'ৰ পৰা পোৱালি কিনে তেতিয়া কিন্তু আপোনালোকে বহুত ডাঙৰ লোকচানৰ সন্মুখীন হ'ব। কিছুমান হেচাৰী বা ডিলাৰে কি কৰে, যিটো প্ৰজাতিৰ পোৱালি অৰ্ডাৰ দিয়া হয় সেইটো প্ৰজাতিৰ পোৱালি নিদিয়ে বা ৰিজেক্ট হোৱা পোৱালি কিছুমান দি দিয়ে, যাৰ বাবে আপোনালোকে লোকচানৰ সন্মুখীন হ'ব। সেইকাৰণে আপোনালোকে পোৱালি কিনোতে সদায় সাৱধান হ'ব লাগিব। যেতিয়া আপোনালোকে কুকুৰাৰ পোৱালি কিনিব তেতিয়া তৃতীয়তে কুকুৰাৰ পোৱালিৰ চকু আৰু ঠোঁটটো আপোনালোকে ভালকৈ চাব। কুকুৰাৰ পোৱালিৰ চকু উজ্জ্বল আৰু পৰিষ্কাৰ হ'ব লাগিব, লগতে কুকুৰাৰ পোৱালিৰ ঠোঁটটো চিধা হ'ব লাগিব। যদি কুকুৰাৰ পোৱালিৰ চকু উজ্জ্বল নহয়, লগতে চকু পৰিষ্কাৰ নহয়, লগতে ঠোঁট যদি তেৰা বেকা হয়, তেনেকুৱা ধৰণৰ পোৱালি আপোনালোকে কিনিব নালাগে। যেতিয়া আপোনালোকে কুকুৰাৰ পোৱালি কিনিব তেতিয়া 4 নম্বৰতে কুকুৰাৰ পোৱালিৰ নাভিটো আপোনালোকে ভালকৈ লক্ষ্য কৰিব। কুকুৰাৰ পোৱালিৰ নাভিটো শুকান আৰু বন্ধ হ'ব লাগিব। যদি নাভি ভিজি থাকে বা নাভিটো যদি খোলা থাকে তেতিয়া কিন্তু সেই পোৱালি মৰিব পাৰে। সেইকাৰণে আপোনালোকে এনেকুৱা পোৱালি নিকিনিব, এনেকুৱা পোৱালি আপোনালোকে লগে লগে ৰিজেক্ট কৰি দিব। যেতিয়া আপোনালোকে কুকুৰাৰ পোৱালি কিনিব তেতিয়া 5 নম্বৰতে কুকুৰাৰ পোৱালিৰ ওজন আপোনালোকে চাব লাগিব। এদিনীয়া এটা সুস্থ পোৱালিৰ ওজন প্ৰায় 35ৰ পৰা 40 গ্ৰাম হ'ব লাগে। যদি ইয়াতকৈ কম থাকে তাৰ ওজন, তেতিয়া আপোনালোকে বুজিব যে সেই পোৱালিটো অলপমান দুৰ্বল আছে। তেনেকুৱা পোৱালিলৈ ফাৰ্ম কৰিলে কিন্তু আপোনালোকে অলপমান বিপদত পৰিব পাৰে। সেইকাৰণে পোৱালিৰ ওজনো আপোনালোকে ভালকৈ চাব লাগিব। এদিনীয়া এটা সুস্থ পোৱালিৰ ওজন প্ৰায় 35ৰ পৰা 40 গ্ৰাম হ'ব লাগে। যেতিয়া আপোনালোকে কুকুৰাৰ পোৱালি কিনিব তেতিয়া 6 নম্বৰতে আপোনালোকে চাব লাগিব পোৱালিবোৰ এক্টিভ আছে নে নাই, পোৱালিবোৰ সক্ৰিয় হয় নে নহয়, পোৱালিবোৰ ফূৰ্তিত আছে নে নাই, পোৱালিবোৰে অলপ ইফালে সিফালে দৌৰিব পাৰিছে নে নাই। যদি পোৱালিবোৰ জুপুকা মাৰি আছে তেনেকুৱা ধৰণৰ পোৱালি কিন্তু আপোনালোকে কিনিব নালাগিব। আপোনালোকে সদায় এক্টিভ থকা মানে সক্ৰিয় থকা পোৱালি কিনিব লাগিব। যিবোৰ পোৱালি অলপমান ফূৰ্তি থাকে, ইফালে সিফালে দৌৰ মাৰি থাকে, তেনেকুৱা পোৱালি আপোনালোকে কিনিলে উপকৃত হ'ব। যেতিয়া আপোনালোকে কুকুৰাৰ পোৱালি কিনিব তেতিয়া 7 নম্বৰতে কুকুৰাৰ পোৱালিবোৰক ভেকচিন কৰা হৈছে নে নাই সেই বিষয়ে আপোনালোকে জানিব লাগিব। যদি ভেকচিন কৰা হোৱা নাই তেতিয়া কিন্তু আপোনালোকে ভেকচিন কৰিব লাগিব। যদি আপোনালোকে এদিনীয়া পোৱালি কিনে তেতিয়া সেই পোৱালিবোৰক মেৰেক্সৰ ভেকচিন কৰা হৈছে নে নাই। যদি আপোনালোকে 8 দিনৰ পোৱালি কিনে তেন্তে F1 মানে ৰাণীক্ষেতৰ ভেকচিন কৰা হৈছে নে নাই। যদি আপোনালোকে 15 দিন বা 16 দিনৰ পোৱালি কিনে তেন্তে সিহঁতক IBDৰ ভেকচিন কৰা হৈছে নে নাই সেই বিষয়ে আপোনালোকে জানিব লাগিব। ৰাণীক্ষেতৰ প্ৰথমটো ভেকচিন সাধাৰণতে 5ৰ পৰা 7 দিন বয়সত দিয়া হয় আৰু IBDৰ প্ৰথমটো ভেকচিন 12ৰ পৰা 14 দিন বয়সত দিয়া হয়। যদি এই সময়ছোৱাত ভেকচিন কৰা হোৱা নাই বুলি কয় তেতিয়া কিন্তু এনেকুৱা পোৱালি আপোনালোকে নিকিনিলেই ভাল হ'ব। যেতিয়া আপোনালোকে কুকুৰাৰ পোৱালি কিনিব তেতিয়া 8 নম্বৰতে কুকুৰাৰ পোৱালিৰ ভৰিকেইটা আপোনালোকে লক্ষ্য কৰিব লাগিব। কুকুৰাৰ পোৱালিৰ ভৰিকেইটা চিধা হ'ব লাগিব, পোৱালিকেইটাই ভালকৈ
খোজ কাঢ়িব পাৰিব লাগিব পোৱালিকেইটা যদি লেঙুৰাই থাকে তেতিয়া কিন্তু তেনেকুৱা পোৱালি আপোনালোকে নিকিনিব আপোনালোকে সদায় সুস্থ পোৱালি কিনিবলৈ চেষ্টা কৰিব যেতিয়া আপোনালোকে কুকুৰাৰ পোৱালিবোৰ কিনিব তেতিয়া 9 নম্বৰতে পোৱালিবোৰ আনোতে আপোনালোকে ভালকৈ আনিব লাগিব পোৱালিবোৰ যাতে বেছিকৈ ঠাণ্ডা নালাগে বা বেছিকৈ গৰম নালাগে সেই কথাটো আপোনালোকে লক্ষ্য ৰাখিব লাগিব যদি পোৱালিবোৰ আনোতে পোৱালিবোৰে কষ্ট পায় বা পোৱালিবোৰৰ যদি বেছিকৈ ঠাণ্ডা লাগে বা গৰম লাগে তেতিয়া কিন্তু মৃত্যুৰ সংখ্যা বাঢ়ি যাব পোৱালিবোৰ বেছিকৈ মৰিব সেইকাৰণে পোৱালিবোৰ আনোতে আপোনালোকে ভালকৈ আনিব লাগিব যেতিয়া আপোনালোকে কুকুৰাৰ পোৱালি কিনিব তেতিয়া 10 নম্বৰতে পোৱালি আপোনালোকে বেছি দূৰৰ পৰা নিকিনিব অলপমান ওচৰৰ ঠাইৰ পৰা পোৱালি কিনিবলৈ চেষ্টা কৰিব যদি আপোনালোকে বেছি দূৰৰ পৰা পোৱালিবোৰ কিনে তেতিয়া পোৱালিবোৰ আনোতে পোৱালিবোৰে কষ্ট পায় পোৱালিবোৰৰ ষ্ট্ৰেছ বেছিকৈ হয় যাৰ বাবে বেছিকৈ পোৱালি মৰে অৰ্থাৎ মৰ্টেলিটি বেছিকৈ হৈ যায় লং জাৰ্নি কৰিলে পোৱালিবোৰে কষ্ট পায় লগতে পোৱালিবোৰৰ ষ্ট্ৰেছো বেছিকৈ হয় সেইকাৰণে আপোনালোকে অলপমান ওচৰৰ পৰা পোৱালি কিনিবলৈ চেষ্টা কৰিব যদি আপোনালোকে কুকুৰাৰ পোৱালি কিনাৰ আগতে এই 10টা কথা জানি লয় এই 10টা কথা মনত ৰাখি যদি আপোনালোকে কুকুৰাৰ পোৱালি কিনে তেতিয়া আপোনালোকে সমস্যাৰ সন্মুখীন নহব বা বিপদৰ সন্মুখীন নহব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ